আমি বহুতে পাইছোঁ আগতে ধৰক যদি 150 আহিছিলে বা 130 আহিছিলে এতিয়া কি হ'ল স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা মানে ৰিচাৰ্জ ধৰ কৰি আজি কৰিছোঁ 100 টকা বা আমিতো সাধাৰণ মানুহ একদম হাজিৰা কৰি খোৱা মানুহ কেনেকৈ আমি লাইটৰ বিল আমি তেল নিমখ ক'ৰ পৰা খাম ইমানেই চিন্তাত পৰিছোঁ তাৰমানে ডিঙি টিপা দিয়া নিচিনা লাগিছে এনেকুৱা লাগিছে তাৰপিছত এতিয়া আমি 100 টকা ভৰাইছোঁ আজি 40 টকা কাটি দিলে কি কাৰণত কাটিলে আমিতো অকল আমাৰ একো ফিজ নাই লাইট জ্বলাইছোঁ মাত্ৰ ফেন তাৰপিছত আকৌ কি হয় কালি 10 টকা কাটিলে কিহৰ কাৰণে কাটিলে এতিয়া আমিতো বিলটো এতিয়া দেখাব নোৱাৰোঁ মোবাইলতে কাটি দিয়ে মোবাইলত ভৰোৱা হয় আমিতো সেইবোৰ স্মাৰ্ট হেৰি কৰা মানুহো নহয় এবাৰ আমাৰ ল'ৰাবোৰে কৰে সেই কৈ থাকে এনেকৈ তেনেকৈ কাটিছে এইটো মাছ কেনেকৈ চলিম স্মাৰ্ট মিটাৰটো নিছে বাকী তেল নিমখতো কিমান নিছে আলু দাইল কিমান দাম হৈছে বাকীবোৰতো বহুতেই দাম সেই 1200 টকা আমি হাজিৰা কৰি যদি আমি লাইটৰ বিল বেছিকৈ দিবলগীয়া হয় আৰু যদি আমাৰ নিচিনা মানুহৰ 40 টকা যদি কাটে তেতিয়া মাহত কিমান হ'বগৈ একদম আমি সাধাৰণ মানুহ আমাৰ ঘৰৰ ভগা চিগা আমি সঁচাকৈয়ে আমি একদম গাঁৱলীয়া মানুহ স্মাৰ্ট মিটাৰ কি আমি সেইবোৰ প্ৰথমতে আমি নহ'লে লগাবই নিদিলোঁ নেজানোৱে যে এইটো লগালে কিজানি কমেই হ'ব এনেকুৱাই ভাবিছিলোঁ ধৰ মোবাইলৰ নিচিনা ধৰ ইমানখিনি ভৰালে মাহটো যাব তেনে এতিয়াতো সেইটো কোনো ধৰা বন্ধা হেৰি নাই আজি ভৰালোঁ আজি কাটিয়ে দিলে কি কাৰণে কাটিলে সেইটোও নাজানো এনেকুৱা হৈ যায় আৰু আমাৰ আন্দোলনটো মূলতঃ আপোনালোকে জানে যে স্মাৰ্ট মিটাৰে গোটেই অসমত যিটো সাংঘাতিক এটা অসমবাসীৰ কাৰণে এটা বিপদজনক কৰি তুলিছে আগে 300 বিল দি থকা মানুহখিনিয়ে এতিয়া 1300 পৰ্যন্ত 1700 পৰ্যন্ত বা 900 পৰ্যন্ত বিদ্যুৎ বিল দিব লগা যে হৈছে এই কথা বতৰাবিলাকত ৰাইজ একদম খং খাইছে ক্ষোভ খাইছে এনেকৈ বিল দি থাকিব নোৱাৰে আচলতে আৰু গোটেই স্মাৰ্ট মিটাৰ কনচেপ্টটো আঁতৰাই পেলাব লাগে চৰকাৰে কৈছিলে যে আমাক ফ্ৰী বিজুলী যোগান ধৰা হ'ব তো ফ্ৰী বিজুলী যোগান ধৰা কাৰবাৰটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আমাৰ নন্দিতা গালুচা বাইদেৱে এই কথা বতৰাবিলাক ঠিক ঠাক কৰি মুখ্যমন্ত্ৰীৰ লগত কথা বতৰাবিলাক পাতি তেওঁলোকৰ নিৰ্বাচনী যিটো কথা বতৰা আছিলে প্ৰতিশ্ৰুতি আছিলে তাক কেনেকৈ প্ৰদান কৰিব শেষ কৰিব সেই কথা বতৰাবিলাক আমি উত্তৰ বিচাৰি আচলতে APTCLলৈকে আহিছোঁ আৰু ইয়াতে আমি ক'ব বিচাৰিছোঁ যে এইটো যিটো আমাৰ APTCLৰ যিটো জেহাদ মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে APTCLৰ যিটো জেহাদ এই জেহাদটো বন্ধ হ'ব লাগে এই জেহাদটো মুখ্যমন্ত্ৰীয়েও বেয়া পায় অতি শীঘ্ৰে এই কাৰবাৰটো যদি বন্ধ নকৰে ইয়াতকৈও ভয়ংকৰ কাৰ্যসূচী গণতান্ত্ৰিকভাৱে যে লোৱা হ'ব এই কথা বতৰাবিলাক আমি ক'বলৈকে ডুমডুমা APTCLৰ কাৰ্যালয়লৈকে আমি এটা ৰেলী বাঢ়ি কৰিছোঁ সাংঘাতিক বেছি আগতে যদি 250 300 500 এতিয়া 2000 ওপৰত সাংঘাতিক মানে দুগুণতকৈ বেছি আৰু 3-4 গুণ তেনেকুৱা কি কৰিব লাগে মুখ্যমন্ত্ৰী কিবা এতিয়া আমি এইটোৱে অনুৰোধ কৰোঁ মুখ্যমন্ত্ৰী আগৰ যিটো ছিষ্টেমত আছিলে তেনেকুৱাকৈ দিয়ক ৰাইজক অসুবিধা হৈছে ৰাইজৰ ইমান টকা যদি হেৰি কাৰেণ্টৰ দিবলগীয়া হয় বাকী ঘৰখন কেনেকৈ চলাব বেলেগ বস্তুৰ দাম আছে হয় সেইকাৰণে আমি ওলাই আহিলোঁ আৰু মহিলাসকল